দেওবাৰে সন্ধিয়া বকুৰ পাৰ্ক ৰেষ্টুৰেণ্টৰ বাকৰিত বকু নদীৰ পাৰত জোনাকৰ সন্ধিয়া নামে এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ শিল্পী ভাৰত চৌধুৰী, লগতে সহযোগ কৰে ডক্টৰ গণেশ্বৰ চহৰীয়া আৰু জোনাথৰ মাৰাকে। বকু অঞ্চলৰ জ্যেষ্ঠ শিল্পী কলাকুশলীক একগোট কৰাৰ উদ্দেশ্যেৰে এক গীতৰ অনুষ্ঠান আয়োজন কৰে কণ্ঠশিল্পী হেমন্ত ৰাভাৰ পৰিকল্পনা আৰু নৃত্য পৰিচালক মনোজ মনৰ প্ৰচেষ্টাত এই মহান উদ্দেশ্য আগত ৰাখি সন্ধিয়াটি সংগীতেৰে জীপাল কৰি তোলাৰ লগতে এক অন্তৰংগ অনুষ্ঠানো অনুষ্ঠিত হয়। বিপাঙে পৰিলো মৰা হিয়াৰ ভিতৰে আছে নিজ গুৰু। মঞ্চত নিশ্চয় এখন গাঁৱৰ চিত্ৰ এখন থাকিব এনেকৈ ভাবিছিলোঁ, আৰু নদীৰ পাৰত এনেকুৱা নিৰিবিলি পৰিৱেশ হ'ব, ওচৰত কোনো গছ গছনি নাথাকিব, আমি নিৰ্মলভাৱে নিৰ্মল জোনাকৰ সেই নিৰ্মল সুবাস আমি ল'ব পাৰিম। আৰু এনে ভাৱ মনলৈকে আহি নিজকে কবিতা যেন কিবা এটা ভাৱ হ'ল, মই উৎফুল্লিত হৈছোঁ নামটো দি। বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ডছ।